বৰপেটাৰ বহৰীত বিজেপি নেতাৰ ভাতৃৰ গুণ্ডাগিৰি আৰক্ষী থানাৰ সন্মুখতে আক্ৰমণ কৰিলে 65 বছৰীয়া এজন লোকক সহযোগীৰ সৈতে মিলি প্ৰমোদ মেধি নামৰ লোকজনক উপৰ্যুপৰি আক্ৰমণৰ অভিযোগ ঘটনাক লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে দলবদ্ধ আক্ৰমণৰ ঘটনা এবাৰ বৰপেটাৰ তাৰাবৰী আৰক্ষী থানাৰ সন্মুখতে অদণ্ড যুৱকে প্ৰহাৰ কৰিলে 65 বছৰীয়া প্ৰমোদ মেধিক বৰপেটা জিলাৰ বহৰী গাঁৱৰ বিজেপি নেতাৰ অতপালিত অতিষ্ঠ বহৰীৰ সাধাৰণ নাগৰিক নেতাৰ ভাতৃৰ গুণ্ডাগিৰি এবাৰ বিজেপি নেতা জিতু তালুকদাৰৰ ভাতৃ কমল তালুকদাৰ নামিল গুণ্ডাগিৰিত বৰপেটা জিলাৰ বহৰীৰ জিতু তালুকদাৰৰ ভাতৃ কমল তালুকদাৰে ৰাজপথত চলালে গুণ্ডাগিৰি এজন কমল তালুকদাৰৰ প্ৰহাৰত আহত প্ৰমোদ মেধি নামৰ ব্যক্তি অভিযোগ অনুসৰি কমল তালুকদাৰ আৰু কেইজনমান সহযোগী বন্ধুৱে মিলি প্ৰমোদ মেধিক প্ৰায় 10 মিনিট সময় মাটিত বাগৰাই উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত ইতিমধ্যে তাৰাবাৰী থানাত কমল তালুকদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে প্ৰমোদ মেধিয়ে তাৰাবাৰী থানাৰ নিচেই ওচৰতে থকা দিগন্তৰ চাহ দোকানলৈ গৈ থকা অৱস্থাতে নিশা 8:30 প্ৰমোদ মেধিক কমল তালুকদাৰ নামৰ এইজন দুৰ্বৃত্তই পাছফালৰ পৰা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰমোদ মেধিয়ে আক্ৰমণত প্ৰমোদ মেধি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ডিঙিত পিন্ধি থকা 4 তোলা ওজনৰ সোণৰ চেইনডাল হেৰাই যায় বুলিও এজাহাৰত উল্লেখ কৰিছে প্ৰমোদ মেধিয়ে আক্ৰমণৰ ঘটনাত অভিযুক্ত কমল তালুকদাৰক ড্ৰাগছ মাফিয়া বুলিও অভিহিত কৰাৰ লগতে বিজেপি নেতা জিতু তালুকদাৰ ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়ৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে প্ৰমোদ মেধিৰ আত্মীয়ই তাৰাবাৰী আৰক্ষীয়ে ইতিমধ্যে কমল তালুকদাৰক আটক কৰিছে বুলি জানিব পৰা গৈছে অভিযুক্ত এইজন কমল তালুকদাৰ আৰু জিতু তালুকদাৰৰ বিৰুদ্ধে বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু তাৰাবাৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষ্যণীয় এইখিনি সময়ৰ প্ৰায় 1.5 ঘণ্টামান আগত মই এইখন দোকানত চাহ খাব আহিছোঁ গাড়ীখন তাতে থৈ পেলাই কমল তালুকদাৰ পৰা ল'ৰা এটাই আহি মোক ইয়াতে পেলাই মাৰিছে আৰু লগতে একো কোৱা নাই খালী মাৰিছে আৰু লগতে হাতডালো মোৰ কাঢ়ি লৈ গৈছে আপোনাৰ কি নিছে সোণৰ চেইন আছিল কি কাৰণত মাৰিলে আপোনাক খালি এটা কথা কৈছে মোৰ ভাইক দালাল গৈছা তেখেতৰ ভাই কোন মই একো নাজানো তেখেতৰ ভাই কোন জিতু তালুকদাৰ আপুনি সুধিছিল যে মোক কিয় দালাল বুলি ক'লে মই একো সোধা নাই খালি সি মাৰি আছে কৈ আছে মোৰ ভাইক দালাল বুলি কৈছা একো প্ৰশ্ন কৰা নাই ধাম ধুম মাৰি আছে আৰু ক'ত মাৰিছে ভিতৰত মাৰিছে চব ভিতৰত মাৰিছে ইয়াতে অলপ শ্লাইড আঘাত হৈছে জিতু তালুকদাৰ কোন মই নাজানো চিনি নাপাওঁ মই নাই জিতু তালুকদাৰ কোন হয় তাৰ ভায়েক কি কৰে তেখেতে নাজানো নাম জানেনে জিতু তালুকদাৰ বুলি কৈছে মানুহজনৰ নাম জানে আপোনাক যোনে প্ৰহাৰ কৰিছে কমল তালুকদাৰ আপোনাৰ কি গলৰ পৰা চেইন লৈছে বুলি চেইন লৈছে কাই লৈছে নাজানো মই মাৰাৰ পিছত মই তাতে যাওঁতে চেইনডাল নাই আপুনি এতিয়া কি বিচাৰে মই বিচাৰোঁ মানে ন্যায় বিচাৰোঁ বেলেগ একো নাই বিনা কাৰণত এনেকৈ যে মানুহক মাৰি পেলাব পাৰে মাৰ্ডাৰটো মানে এটা একেবাৰে মাৰ্ডাৰে আৰু আপুনি কিবা ইয়াৰ ওপৰত প্ৰশাসনক জনাইছে প্ৰশাসনক জনাইছোঁ কেছ দিছে কেছ এজাহাৰ লিখা হোৱা নাই কিন্তু জনাইছোঁ কিবা এক্সন লৈছেনে মোক মেডিকেল কৰি আনিছে প্ৰশাসনে কিবা এক্সন লৈছে তাৰমানে এজাহাৰখন দিবা দিছে মানুহটো কি ধৰি আনছে না থানাৰ ভিতৰত বহাই ৰাখছে আপুনি এতিয়া কি বিচাৰে মোক ন্যায় বিচাৰ লাগে বিনা দোষত কিয় মাৰিব মইতো দোষী মানুহ নহয় আপোনাৰ ওচৰত কোনো নাছিল ইয়াতে মোটামুটি 100-150 মানুহ গেৰাতে ঘূৰি আছে চাই আছে মাৰি আছে বিনা কাৰণতে মাৰিলে কোনো কাৰণে নাই আকৌ আপুনি কি কৈছিল মই তাক দেখাই নাই পিছত দেখিব নাই পেলাই লৈ মাৰি আছে 5 মিনিটমান মাৰাৰ পিছতহে মই তাক দেখা পাইছোঁ আগৰকে কিবা শত্ৰুতা আছিল নেকি মাতাবলৈ নাই সিহঁতৰ লগত কোনো কানেকশ্যনে নাই আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বহৰী কলিতাপাৰা নামটো কি আপোনাৰ নামটো প্ৰমোদ মেধি যিজনে মাৰিছে তাৰ নাম কি কমল মেধি কমল তালুকদাৰ ঘৰ ক'ত সেইফালে অলপ অকণমান গৈয়ে পাৰিব দেউতাই মোক দাদাই ফোন কৰিলে ক'লে আহিলোঁ কিন্তু আপোনাৰ যিজনে মাৰিছে সেই ড্ৰাগছৰ মাফিয়া হয় ঠিক আছে কমল তালুকদাৰ আৰু যিটো আপোনাৰ ঘনিষ্ঠ বিজেপি নেতা তেওঁ গাজাৰ বেপাৰ আৰু আপোনাৰ ড্ৰাগছৰ বেপাৰ কৰি আছে কোনে কৰি আছে এই যিটো তালুকদাৰ যিটো হয় আৰু এই কমল তালুকদাৰ দুটা
আপুনি এটা চুৰ হয় একোটা দালাল হয় আৰু যিটো এটা বিজেপিৰ ঘনিষ্ঠ নেতা হয় কিন্তু সি এটা চুৰ এটা দালাল হয় এটা এখেতক মাৰা দেখিছে আপুনি মই দেখা নাছিলোঁ মই আছিলোঁ ফোন কৰিছোঁ মই আহিছোঁ আপোনাৰ নামটো মই সুদৰ্শন মেধি ব্যুৰো ৰিপোৰ্ট সাৰ্চ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.